সোবনখিৰিৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে মাজুলীৰ নামনি অঞ্চলৰ। মই বৰ্তমান সময়ত নামনি অঞ্চলৰ এই সোবনখিৰি নদীৰ পাৰত উপস্থিত আছো। মই দেখুৱাইছো পৰিৱেশ যে কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহি এই স্থানত উপস্থিত হৈছে, কাৰণ তেওঁলোকৰ যি কৃষিভূমি সেই কৃষিভূমিলৈ ভাবুকি আহিছে। কেইবাখনো গাঁৱলৈ বৰ্তমান সময়ত এই খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে যি সমীপত ইয়াৰ সুৰক্ষাৰ কাম কৰা হৈছিল, সেই সুৰক্ষাৰ কামো ইতিমধ্যে খহনীয়াত উটি গৈছে। মাত্ৰ কেইমাহমান পূৰ্বে কৰা এই খহনীয়াৰ কামো বৰ্তমান সময়ত নদীৰ গৰাখহনীয়াত উঠি গৈছে। মই পোনপটীয়াকৈ মন্তব্য ল'ম, কি ক'ব আচলতে অতি দুৰ্ভাগ্যজনক বিষয় যে সুৰক্ষাৰ কাৰণে যি কাম কৰা হৈছিল সেই কামো বৰ্তমান সময়ত উটুৱাই নিলে। আপোনালোকৰ কৃষিভূমিৰ কাৰণে ভাবুকি আহিছে, কেইখন গাঁৱৰ কাৰণে এই খহনীয়াই ভাবুকি লৈ আহিছে? নমস্কাৰ। এতিয়া মানে 4খন গাঁৱৰ কাৰণে আমাৰ মানে পৰিৱেশটো বেয়ালৈ গৈ আছে। ৰূপটো যিটো দেখিছোঁ, এতিয়া আমি ক্ষুভিত হৈছোঁ যে আমি যদি এই গড়াৰ ৰখাৰ ব্যৱস্থা যদি চৰকাৰে বা জিঅ' ডিপাৰ্টমেণ্টে যদি কৰিও যদি এনেকুৱা হ'বলৈ যায়, তেতিয়া নকৰাই ভাল আছিলে বুলিও ভাবুকি দিবলৈ বাধ্য হয়। কিয়নো কৰি পেলাই যদি আমাৰ বেছি প্ৰকোপ দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি চৰকাৰক নিৰ্দেশনা বা এওঁলোকক কৈছোঁ, জলসিঞ্চন বিভাগৰ সকলো ডিপাৰ্টমেণ্টকে কৈছোঁ, আমাক যিকোনো কাৰণত এই খেতিডৰাৰ মাটিটো ৰক্ষা কৰি দিব লাগে। এতিয়া চাওক, ধান কাটি আছে আমাৰ সকলোৱে মাতৃসকলে। ধান এতিয়া খাচি ঢাই থকা অৱস্থাতে কহাই নি গৈ আছে। মাতৃসকলে এতিয়া কান্দি পুৰি ইয়াত সকলো মাতৃয়ে মানে কান্দিছেহে, কিন্তু মাটিডৰা কহাই নি গৈ আছে। লগতে কৈছোঁ, যিকোনো কাৰণত আপোনালোকে অৱহেলা নকৰি ডিপাৰ্টমেণ্টে সেইটো ৰক্ষা দিয়াৰ কাম যাতে এওঁলোকে কৰি দিয়ে, সেইটোৱে আমাৰ দিব লাগে। কিন্তু জলসম্পদ বিভাগক অভিযোগ দিয়া হৈছে, কিন্তু তাৰ পাছতো তেওঁলোক ইয়াত উপস্থিত হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। হয়, এতিয়ালৈকে আমি 2-3 মানে হ'ল এওঁলোকক ফোনৰ যোগেদি জনাই আছোঁ, বা সিটো স্থানীয় বিধায়ককো কৈছোঁ, কিন্তু এওঁলোকেও আজি তাৰিখলৈকে আমাক দেখা দিয়া নাই। বৰ্তমান চৰকাৰে আমাক সেইখিনি কৰাটো বেয়া হৈছে বুলি ভাবোঁ, আৰু যিকোনো কাৰণত এই আমাৰ খেতিডৰা মাটি ৰাখি দিব লাগে। চৰকাৰ আৰু আমাৰ স্থায়ী বিধায়ক ভুৱন পেগু ছাৰেও ভুৱন গাম ছাৰেও আমাক সেইটো অকণমান দায়িত্ব লওক, সুৰক্ষা প্ৰদান আৰু যথেষ্ট দুৰ্ভাগ্যজনক কথা, আপোনালোকে খহনীয়া ইয়াত দেখিবলৈ পাব যে প্ৰায় 300 মিটাৰ জোৰা এই খহনীয়াৰ বৰ্তমান সময়ত কিন্তু কোনো সুৰক্ষা নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে। তেওঁলোকে ইয়াত আহি বিভাগ তথা চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে, বাৰম্বাৰ অনুৰোধ জনাই আহিছে যে এই খহনীয়াৰ সুৰক্ষা প্ৰদান কৰিব লাগে, কিন্তু তাৰ পাছতো আচলতে বিভাগ, প্ৰশাসন, চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। কি ক'ব? নমস্কাৰ। আমি নিউজ 18 অসমলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ জৰিয়তে যে আমি চৰকাৰৰ ওচৰত অৱগত কৰিব পাৰিছোঁ। সেই ধৰক, এতিয়া আমি ইমান কাম কৰোঁতেও আমি ইমান হাবিল কৰিছিলোঁ যে এনেকৈ কামটো কৰিলে এনেকৈ বেয়া হ'ব, মাটিকেইটা ওপৰলৈ উঠাওক, মাটিটোত পানীৰ জাহ যাব নোৱাৰে বুলি কওঁতে ইহঁতৰ ডিপাৰ্টমেণ্টৰ মানুহে কি ক'লে, আমি ৰিক্স দিছোঁ, গ্ৰান্টি দিছোঁ, এইটো কহাই নিব নোৱাৰে। এতিয়া এই গ্ৰান্টি দিয়া হেৰিকেইটা কি হ'ল? এতিয়া কিমান দিনৰ আগতে কাম আৰম্ভ কৰিছিলে? এই কাম কেতিয়া কৰা? এই সুৰক্ষাৰ কাম এতিয়াতো ফেব্ৰুৱাৰী মাহৰ পৰা এইটো কামটো কৰিছিলে। 2-3 মাহৰ আগতে কৰি এতিয়া এই পানীত জাহাজ গৈ মানে জিঅ' বেগৰ হেৰিয়েই নাই। এতিয়া আমি সম্পূৰ্ণকে ক্ষুভিত। কুলিচা বেগা উন্নয়ন সমিতি, মাদৰচাপৰ উন্নয়ন সমিতি আৰু কংকুৰা উন্নয়ন সমিতি, মহৰচুক উন্নয়ন সমিতি, আমি যথেষ্ট ইয়াত মানে বাৰম্বাৰ মানে MLA ওচৰত গৈছিলোঁ, আবেদন নিবেদন কৰিছোঁ, নাই, কোনো কাৰণত কাণসাৰ দিয়া নাই। সেইকাৰণে আমি ক্ষুভিত, যাতে ভৱিষ্যত এনেকুৱা যাতে এইবোৰ কাম আমাৰ ইয়াত নালাগে। আমাক উন্নয়ন লাগে, আমাক মাটি লাগে, আমাক মাটিক ৰক্ষা দিবৰ কাৰণে তেখেতৰ মোৰ ধন্যবাদ থাকিল। আৰু বৰ্তমান দেখুৱাইছো যে এইসকল দাৱনী ওলাই আহিছে, কাৰণ তেওঁলোকৰ যি ধান, তেওঁলোকৰ যি শেষ সম্বল, সেইখিনি যাতে ৰক্ষা কৰিব পাৰে তাৰ বাবে ওলাই আহিছে। আৰু যেনেদৰে এই ইয়াৰ অঞ্চলত খহনীয়া চলি আছে, এই খহনীয়া যাতে সুৰক্ষা হয় তাৰ বাবে আহ্বান জনাইছে। বহুত খহনীয়া হৈ আছে নহয় ছাৰ, আমি একো নাজানো। আমি ধান কাটিবলৈ এতিয়া কেঁচাকে কাটি আছো, গৰাৰ পানী চব নি গৈছে, আৰু আমি কেনেকে থাকিম, জীয়াই থাকিম? এইকাৰণে যেনে তেনে ছাৰো আহি পেলাই দেখিবলৈ চাবলৈ আহিবি। আমি একো উপায় নাই, আৰু একো উপায় নাই। ৰাতিও শুবলৈ অসুবিধা হৈছে, আৰু গৰু ওচৰত পালে আৰু আমি কেনেকে জীয়াই থাকিম? ধান চান আমি নালাগে, আলি চালি নালাগে, একো নালাগে। আমাৰ গৰুৰ কাৰণে আমি চিন্তা লাগিছো, গৰাটো ৰখাই কৰক।
এইটোৱে নিশ্চিতভাৱে আচলতে প্ৰত্যেক মাজুলীৰ যিমান খহনীয়াগ্ৰস্ত অঞ্চল সেই সকলোৰে এটাই দাবী যে খহনীয়া সুৰক্ষা লাগে। কেইবাখনো গাঁও আছে, মাজৰ চাপৰি, কংকুৰ, কুলি চাপৰি, মলয়া চাপৰি আদি কেইবাখনো গাঁও আছে। এতিয়া ব্যাপক খহনীয়াৰ কবলত পৰিছে সোৱণশিৰি, আৰু এই খহনীয়াৰ যাতে সুৰক্ষা প্ৰদান কৰা হয় তাৰ বাবে চৰকাৰ প্ৰশাসন বিভাগক ৰাইজে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।